হাজোৰ দলৈটোলাত চুৰিকাণ্ড ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ সাফাই অভিযান সফিকুল হুছেইনৰ গৃহত দুৱাৰ ভাঙি প্ৰৱেশ কৰে চোৰে কেইবা লাখ টকাৰ সোণৰূপৰ অলংকাৰ চুৰি কৰি লৈ গৈছে ইয়াৰ উপৰি কেইবা লক্ষ টকা নগদ ধনো লুটি লৈ যায় চোৰে হাজো থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আৰক্ষী আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত দুখ লাগিছে মোৰ কাৰণ মই বহুত কষ্ট কৰি মানে হন আৰু হনৰ গনাবিলাক মানে বনাইছিলোঁ নিজৰ ছোৱালীৰ বিয়া মানে হয়তো খাতিটো হোৱা নাই দুদিন খাতি হ'লো আৰু মই এনে গুৱাহাটীত থাকোঁ এনে মানে মোৰ চাকৰি মানে গুৱাহাটীত ডাইৰেক্টৰ ভেটেনেৰী ডিপাৰ্টমেণ্টত মই ছুপাৰিণ্টেণ্ডেণ্ট তাৰমানে মই যোৱা বুধবাৰে ঘৰৰ পৰাই গুৱাহাটীলৈ গৈছিলোঁ গুৱাহাটীত মই বুধবাৰৰ পৰাই শুক্ৰবাৰে থাকিলোঁ শনিবাৰে বন্ধ আছে মোৰ শনিবাৰে ছেকেণ্ড ছেটাৰডে সেইকাৰণে মই শনিবাৰে ঘৰত আহিলোঁ আৰু ঘৰত আহি মই প্ৰথম দৰ্জাখন খুলিয়ে দেখিলোঁ যে মোৰ মেইন ঘৰৰ দৰ্জাখন মানে লকটো ভঙা আছে কাটা আছে মই তাৰমানে সুধিলোঁ যে তুমি দৰ্জাখন মাৰা নাছিলা নেকি দৰ্জাটো মাৰি গৈছিলোঁ মই তেওঁ দৰ্জাটো খুলি তেওঁতো মানে লগে লগে চেঞ্চলেছ হৈ গ'ল যে মোৰ চব মানে সোণা গহনা বস্তু পাতি চব লৈ গ'ল আৰু সোণা মানে আপোনাৰ কেছ সোণা নতুন সোণা বহুত আছে এনে আছিল আৰু পুৰণা সোণা টোটেল মই এভাৰেজ মোৰ 40 লাখমান হ'ব আৰু কেছ টকা মাৰ দিনৰ সোণা আছিল আৰু আপোনাৰ কি বুলি কয় এই নগদ টকা 4 লাখ টকা আছিল এই বেলেগ ল'ৰাজনে থ'ব দিছিল ময়ো নাজানো কথাকে আৰু এনে লগত এনে 70,000 টকা আছিল টোটেল 4,70,000 টকা আপোনাৰ বুকু উদাং কৰি দিছে চব লৈ গৈছে আৰু উদাং কৰি মানে মই তাৰপিছত মই থানাত গ'লোঁ আমাৰ ভাইটি হাইকোৰ্টত কাম কৰে তেওঁৰ লগত আমি হাজোত থানাত গ'লোঁ অচিৰ লগত কথা পাতিলোঁ অচি লগে লগে পুলিচ পঠালে আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত